শ্ৰদ্ধেয় আজিৰ সভাত উপস্থিত থকা ৰাইজ, আমাৰ সন্মানীয় মুৰব্বী সমাজ, মহিলাসকল আৰু আমাৰ ৰাইজৰ দলৰ ধুবুৰী জিলা কমিটিৰ সভাপতি জামালউদ্দিন জামালকা, আমাৰ সাংগঠনিক সম্পাদক, কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক মুছলিম উদ্দিন চৌধুৰী, আমাৰ এই অঞ্চলৰ আঞ্চলিক পঞ্চায়তৰ আপোনালোকে জয়ী কৰাইছে নহয় জানো ইয়াকো? হা তো আমাৰ আব্দুল আবাল মণ্ডল আৰু আজিৰ সভাৰ সভাপতি মহোদয়, আপোনালোক সকলোকে নমস্কাৰ জনাই মই চমুকে কেইটামান কথা পাতিব খুজিম। মইতো ভাবোঁ যে বেলেগ কথা পতাৰ আগত আজিৰ সভাখনত প্ৰথম এটাই প্ৰস্তাৱ ল'ব লাগে যে আপোনালোকৰ মই যিটো ঠাইলৈকে আহিলোঁ সেই জেগাটোৰ নাম কি? বন্দীখানালৈকে যিটো ৰাস্তা আছে, এইটো ৰাস্তা বুলি একো বস্তু নাই, হয়নে? ইয়াত ৰাস্তা বুলি একো বস্তু নাই, অকল বালি আছে, ধূলি আছে, পথাৰ আছে আৰু পথাৰটোত অকণমান ওখ চাপৰ এনেকুৱা আছে, হয়নে নহয়? মইতো ভাবোঁ যে আজিৰ সভাখনত চাউণ্ড বাঢ়াই তলব, আজিৰ সভাখনত প্ৰথম প্ৰস্তাৱ হ'ব লাগে যে অতি সোনকালে বন্দীখানা পৰ্যন্ত এই ৰাস্তাটো ক'ৰ পৰা ক'লৈকে বুলি ক'ব লাগিব? বিলাচী পাৰৰ পৰা বন্দীখানালৈকে ন? ফুলকাটাৰী, বন্দীখানা ভায়া ফুলকাটাৰী ন? তো এই ৰাস্তাটো অতি সোনকালে বনাব লাগে বুলি মই অসমৰ মুখ্যমন্ত্ৰীক এই ঠাইৰ পৰা দাবী উত্থাপন কৰিছোঁ। আপোনালোকৰতো ৰাস্তা বুলি একো বস্তু নাই, হয়নে? বাৰিষা দিনত চাগে নাৱতহে যাব লাগিব ইয়াত, নহয়নে? ৰাস্তা বুলি বস্তুটো নায়েই। তাৰ পাছত আকৌ এই গোটেই জেগাখিনি দেখি অনুমান হৈছে যে এইখিনি বানপানী আৰু নদী খহনীয়া, হয়নে? বানপানী আৰু নদী খহনীয়া যদি ইয়াত ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে মানুহ ইয়াত কোনেও শান্তিৰে বসবাস কৰিব নোৱাৰে। ইয়াত কোন MLA? আপোনালোকৰ MLA কোন হয়? ৱাজেদ দা, আমাৰ ৱাজেদ আলী চৌধুৰী দাদা কিমান বছৰ MLA হৈ আছে? এইটো সমষ্টিত কিমান বছৰ MLA হৈ আছে? 25 বছৰ। কেইবছৰ? 25 25 years, 25 বছৰ MLA। 25 বছৰ MLA ইয়াতে। ৱাজেদ দা, নে এইটো নতুনকৈ পৰিছে নে আগৰ পৰাই ৱাজেদ দাৰ সমষ্টি? 25 বছৰ MLA, ৰাস্তাটো বনোৱা নাই। তেতিয়াতো মোৰ লগতে বহে MLA হিচাপে, একেলগতে বহোঁ, মই এতিয়া গালিও পাৰিব নোৱাৰোঁ। মন্ত্ৰীও আছিল ন? কি মন্ত্ৰী আছিলে? চৰ উন্নয়ন মন্ত্ৰীও আছিলে। এতিয়াতো মইতো কংগ্ৰেছৰ লগত অলপ বন্ধু হৈ গ'লোঁ এতিয়া, নহ'লেতো আজি বেয়াই কথা আছিলে। মই কি ক'ম এতিয়া? মই ৱাজেদ দাক ইয়াৰ পৰা অনুৰোধ কৰিছোঁ